হেল্ল' এভৰিৱান, মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি বনালোঁ বগৰী আচাৰ। বগৰীখিনি মই ৰাতি এনেকৈ নিমখত তিয়াই থৈ দিছোঁ। তিয়াই থৈ ৰাতিপুৱাই মই খৰাহি এটাত এনেকৈ পানীখিনি যাবৰ কাৰণে 2 ঘণ্টামানকৈ ৰ'দত শুকালোঁ। আৰু শুকাই কিনে মই বগৰীৰ আচাৰৰ কাৰণে ল'লোঁ এয়া মিঠুগুটি, চবগুটি, লগতে এয়া জালুক আৰু ইফালে জিৰা, গোটা জিৰা, তাৰপিছত এয়া শুকান জলকীয়া কেইটামান, জালুক কেইটামান, তাৰপিছত আজি ধনিয়া নাছিলে, গোটা ধনিয়া নাছিলে, সেইকাৰণে দিয়া নহ'ল। আৰু ক'লা জিৰা 1 চামুচ, এইখিনি মই গোটেইখিনি কেৰাহীটো গৰম হ'ব দি শুকান কেৰাহীত গুড়া কৰি ল'লোঁ। গোটেইখিনি মই একেবাৰে গুড়া কৰি লোৱা নাই, অলপমান দুখৰা কৰি থৈ দিছোঁ। আৰু একে গৰম কেৰাহীতে মই তেলখিনি গৰম হ'ব দিলোঁ, দি তাতে কেইটামান পাঁচফোৰণ ফুটাব দিলোঁ। আৰু পাঁচফোৰণখিনি মই উঠাই থৈ দিলোঁ গেছটো নুমাই কিনে, কাৰণ তিতা লাগিব বুলি। তাৰপিছত মই দিলোঁ এয়া বগৰী অনুযায়ী মই নিমখ দিলোঁ, কাৰণ নিমখখিনি মই বগৰী খাই কিনেহে মই নিমখটো দিছোঁ, কাৰণ ৰাতিয়ে তিয়াই থৈ দিছোঁ যিহেতু, সেইকাৰণে নিমখটো চাই দিছোঁ। তাৰপিছত দিলোঁ পেকেটৰ মই এয়া জলকীয়া গুড়িটো, লগতে দিলোঁ মই এয়া ভিনেগাৰ 2 কাপৰ। আৰু ঠাণ্ডা যিহেতু বতৰটো বেয়া, সেইকাৰণে মই ভিনেগাৰ একেলগতে দি দিছোঁ। আৰু ভিনেগাৰটো আচলতে দিবই লাগে। আৰু এয়া তাৰপিছত থৈ দিলোঁ মই এই গ্লাছৰ বটল এটাত, নধৰাৰ কাৰণে এটা প্লাষ্টিকৰ বটলত থলোঁ। শেষত মই আকৌ পিছত গ্লাছৰ বটলত থ'ম, কাৰণ মই গ্লাছৰ বটলতে ভাল পাওঁ আচাৰ।